ফ্ৰেণ্ডছ স্পীডমেট সিৰিজৰ আমি যিবিলাক কুৱেশ্যন আলোচনা কৰি আছিলোঁ সেই কুৱেশ্যনবিলাকৰ আজিৰ আমাৰ 7 নম্বৰ কুৱেশ্যনটো লৈছোঁ আৰু এই পাৰ্ট সেকেন্ড যেটো আমি আলোচনা কৰি আছোঁ অৰ্থাৎ পাৰ্ট 2 যেটো আলোচনা কৰি আছোঁ তাৰ ফাৰ্স্ট কুৱেশ্যন আৰু গোটে সিৰিজৰ ভিতৰি হৈছে 7 নম্বৰ কুৱেশ্যন অৰ্থাৎ আমি ফাৰ্স্ট পাৰ্টটো অলৰেডি আপলোড কৰিছোঁ গতিকে যদি এতিয়ালৈকে আপোনালোকে ফাৰ্স্ট পাৰ্টটো চোৱা নাই তেনেহলে ফাৰ্স্ট পাৰ্টটো আপোনালোকে ডেসক্ৰিপচনত লিংক পাব আৰু সেই লিংকটোত গৈ ফাৰ্স্ট পাৰ্টটো চাই যেন যদি ফাৰ্স্ট পাৰ্টটো চাই তেতিয়া সেকেন্ড পাৰ্টটো বুজিবলৈ আৰু বেছি সহজ হ'ব কাৰণ ফাৰ্স্ট পাৰ্টত আমি আৰু যথেষ্ট এনে ধৰণৰ ৰুলছ আলোচনা কৰিছোঁ যিবিলাক একেবাৰে শৰ্ট ট্ৰিক হয় মেন্টেল ক্যালকুলেশনৰ কাৰণে অতিকে ইম্পৰ্টেন্ট হয় সো আহক আজিৰ ফাৰ্স্ট পাৰ্ট যেটো ফাৰ্স্ট কুৱেশ্যন আছে ফাৰ্স্ট যেটো ৰুল আছে সেই ৰুলৰ ফাৰ্স্ট কুৱেশ্যনটো লৈছোঁ ফাৰ্স্ট কুৱেশ্যনটো ইয়াত অকনমান অলপ ডাঙৰ আছে অলপ সৰুটো লৈছোঁ এটা আগতেকে সৰুটো ললে বুজিবলৈ সহজ হয় ইয়াত কিমান আছে 24 ইনটু কিমান আছে 45 আছে তেতিয়া এটো মই আপোনালোকক বুজাবৰ কাৰণেহে লিখিছো আপোনালোকে লিখাৰ কোনো প্ৰয়োজন নাই আপোনালোকে ৰুলটো চাওক প্ৰথম কামটো হৈছে কি এককৰ লগত একক পূৰণ তেতিয়া এককৰ লগত একক পূৰণ কৰিলে কিমান ওলাইছে 4 5 গুণ 20 ওলাইছে তেতিয়া 20ৰ আপোনালোকে এককৰ ঘৰ অংকটো ৰাখিব কেৱল যদি কেৱল এটা মাত্ৰ অংক থাকে তেতিয়া কোনো কথা নাই হেতুকে লৈ আহিলে হল কিন্তু যদি দুটা অংক বিশিষ্ট হয় বা তিনটা অংক বিশিষ্ট হয় তেতিয়া কেৱল এককৰ ঘৰ অংকটো আমি ইয়াত লম আৰু দহকটো কি হ'ব ইয়াত উকলি থাকিব তাৰ পিছৰ কামটো হৈছে আমাৰ ক্ৰস ভাবে মাল্টিপ্লিকেশন কৰিব লাগিব এইটো লগত এইটো পূৰণ এইটো লগত এইটো পূৰণ তেতিয়া কিমান হ'ব এইটো কিমান আছিল 4 আছিল ইয়াতো ইফালে 4 আছে গতিকে 4 4 গুণ কিমান হ'ব 16 হ'ব মনত ৰাখিব এইখিনি লিখাৰ কোনো প্ৰয়োজন নাই বুজি পাবৰ কাৰণে লিখিছো তাৰ পিছত কিমান আছে ইয়াত 2 আৰু 5 আছে 2 5 গুণ কিমান হ'ব 10 হ'ব গতিকে 16 আৰু 10 তেতিয়া এটো যদি 16 টো মনত ৰাখিলেতেন 10 আৰু 16 যোগ কৰিলে হেতেন ইয়াতো আমি ঠিক একেদৰে যোগ কৰিলে কিমান পালো 26 পালো আৰু ইয়াত উকলি থকা 2 আছিল উকলি থকা 2 টো আমি যদি লওঁ 26 এ 2 কিমান হ'ব 28 হ'ব 28 ৰ কি বহাব লাগিব 8 টো বহালো আকৌ 2 এটা উকলি আছে হেতু আমি মনত ৰাখিব লাগিব তাৰ পিছৰ কামটো হৈছে দহকৰ লগত দহক পূৰণ এটা দহকৰ লগত দহক পূৰণ কৰিবৰ কাৰণে দহকৰ ঘৰত প্ৰথমে কি আছিল ইয়াত 2 আছে ইয়াত 4 আছে 2 4 গুণ 8 আৰু ইয়াত কিমান আছে 2 আছে যোগ কৰিলো 2 4 গুণ 8 হল 8 এ 2 কিমান হ'ব 10 হ'ব তেতিয়া 1080 is the correct answer আৰু এইখিনি কৰিবৰ কাৰণে আপোনালোকক এনেধৰণে লিখি থকাৰ কোনো প্ৰয়োজনে নাই আপোনালোকে সিধা কি কৰিব যে কোৱেশ্যনটো লব আৰু মনত মই কোৱা নিচিনাকে নিয়মটো ফলো কৰিব মনত ৰাখিব নিয়মটো যে এককৰ লগত একক পূৰণ কৰিলে কিমান আছে ইয়াত 5 আছে ইয়াত 4 আছে 4 5 গুণ 20 ৰ শূন্য উকলিলে 2 এনেকে ললে তাৰ পিছত আকৌ কি কৰিব ক্ৰস মাল্টিপ্লিকেশন এইটো এককৰ লগত ইয়াৰ দহকটো পূৰণ 2 5 গুণ 10 হ'ব তাৰ পিছত এই দহকটো এই এককটোৰ লগত এই দহকটো পূৰণ 4 4 গুণ 16 16 10 26 26 এ 2 কিমান হল 28 এইখিনি মনত ৰাখিব তেতিয়া 28 8 আকৌ 2 এটা উকলি আছে তাৰ পিছত 2 4 গুণ দহকৰ লগত দহক পূৰণ কৰক 2 4 গুণ 8 হ'ব 8 এ 2 10 গতিকে এনেকে আপোনালোকে মেন্টালি ক্যালকুলেশন খিনি কৰি লব এতিয়া আমাৰ ফাৰ্স্ট যেটো কোৱেশ্যন লৈছিলো আমি ফাৰ্স্টৰ যেটো পূৰণ কৰিবলৈ হেতু আমি লৈছো এটা হেতু আমি কিমতে কৰিম হেতু একে নিয়ম যে প্ৰথমে এককৰ লগত একক পূৰণ কৰক তেতিয়া 8 7 গুণ 56 56 ৰ কিমান বহিব 6 বহিব কিমান উকলিব 5 উকলিব মনত ৰাখিব তাৰ পিছত আকৌ এককৰ লগত আমি কি কৰিব লাগিব ইয়াত যেটো একক আছে এককৰ লগত এই দহক পূৰণ তেতিয়া কিমান হ'ব 8 6 গুণ 48 ইয়াত 48 হ'ব তাৰ পিছত আকৌ কি হ'ব এইটো এককৰ লগত এইটো দহক পূৰণ 7 7 গুণ 49 49 আৰু কিমান হৈছে 48 আছে এতিয়া এইকিটা যোগ কৰোতে এতিয়া সমস্যা সৃষ্টি হ'ব পাৰে কিন্তু মোৰ মতে নহয় আপোনালোকে যদি ভাবি চাই 48 ৰ দুগুণ কিমান হ'ব 48 ৰ দুগুণ যদি আপোনালোকে জানে 50 ৰ দুগুণ সকলোৱে জানে 100 হ'ব তেতিয়া 50 ৰ পৰা 48 লৈ কিমান কমি আছে হেতু মনত ৰাখিব কিমান কমি আছে তাত 2 কমি আছে তেতিয়া দুগুণ কৰিলে কিমান কমিব 2 দুগুণ 4 কমিব অৰ্থাৎ 100 ৰ পৰা 4 কমিব অৰ্থাৎ 96 হ'ব কিন্তু এইটো 48 নহয় 48 ৰ দুগুণ হ'ব লাগিছিল কিন্তু এটো 48 নহয় 49 অৰ্থাৎ 1 বাঢ়ি আছে গতিকে সেই 96 টো 1 বাঢ়ি যাব অৰ্থাৎ কিমান হ'ব এটো 97 হ'ব 97 পালো 97 লগত আকৌ 5 টো যোগ কৰি দিলো 97 লগত 5 যোগ কৰিলে কিমান হ'ব 102 হ'ব কাৰণ 97 লগত যদি 3 যোগ কৰো 100 হৈ গল আৰু 2 এটা থাকিল গতিকে 102 এতিয়া এই 102 যেটো আছে 102 ৰ এককৰ ঘৰ অংকটো ইয়াত লৈ লওক বাকিখিনি উকলি থাকিব কেৱল এটা অংক লব লাগিব এককৰ ঘৰ অংকটো
তাৰ পিছৰ কামটো হৈছে কি 10কে পূৰণ 10 কিমান আছে ইয়াত 7 আছে ইয়াত 6 আছে 7 6 গুণ কিমান হ'ল 42 42ৰ লগত 10 যোগ কৰক তেতিয়া কিমান পালে 52 পালে এইখিনি আপোনালোকে মনত মেন্টালি ক্যালকুলেশন কৰি ল'ব পাৰিব আৰু আশা কৰিছো সকলোৱে ভালদৰে বুজি পাইছে ইয়াত যেটো সি আছে সি নম্বৰ যেটো পূৰণ কৰিব লগা আছে এটো আপোনালোকলৈ এক্সাৰসাইজ হিচাপে এৰিলো এটো আপোনালোকে পূৰণ কৰক আৰু কমেন্টত লিখিব যে আপোনালোকে কিমান সেকেন্ডৰ ভিতৰত এনসাৰটো উলিয়াইছে হেতু কমেন্টত লিখিবলৈ নাপাহৰিব আৰু তাৰ পিছত মই লৈছো এইটো ইয়াত এ লিখা আছে একচুয়ালি এটো কি হ'ব লাগিছিলে ইয়াত ডি হ'ব লাগিছিলে আৰু এটো ই হ'ব লাগিছিলে এতিয়া এনে ধৰণৰ পূৰণ আমি তিনি খৰিয়া আৰু দুখৰিয়া মাজত অৰ্থাৎ তিনি খাৰি মানে 1 2 3 ইয়াত তিনটা অংক আছে আৰু ইয়াত কেটা অংক আছে দুটা অংক আছে এনেকে পূৰণ কৰিবলৈ আমি লব পাৰো অৰ্থাৎ এটা তিনি খৰিয়া যেটো পূৰণ হয় তিনি খাৰি ইনটু তিনি খাৰি এনেকে কৰিব পাৰি ধৰি লওক ইয়াত কিবা আছে 4 5 6 আছে এইটো লগতো পূৰণ কৰিব পাৰি এই নিয়মটো আপোনালোকক মই পাৰ্ট 3 তে শিকাম পাৰ্ট 2 ত এই নিয়মটো ভালদৰে শিকি লওক শিকি লৈ এখিনি প্ৰেক্টিস ভালদৰে কৰক তেতিয়া এই নিয়মটো অতিকে সহজ হ'ব আপোনালোকৰ কাৰণে সেয়ে এই নিয়মটো মই এই পাৰ্টত লোৱা নাই এই পাৰ্টত মাত্ৰ তিনি খাৰি আৰু দুখাৰিটো লগত লৈছো তেতিয়া আমি 1 2 3 ইনটু কি কৰিব লাগিব 45 কৰিব লাগিব তাৰ কাৰণে নিয়ম একেটাই এককৰ লগত একক পূৰণ 5 3 গুণ 15 5 উকৰিলে 1 তাৰ পিছৰ নিয়মটো হৈছে যে এই গুটেইটো এটা বুলি ধৰি লওক 10কে আৰু 7কে যেটো আছে তিনি খাৰিত তাক এটা বুলি ধৰি লওক এটা বুলি ধৰি ললে তেতিয়া 5ৰ লগত এটো গুটেইটো পূৰণ কৰিব লাগিব 5 12 60 আৰু 4 3 গুণ কিমান হ'ব 12 হ'ব 60 12 কিমান হ'ব যোগ কৰিলে 72 আৰু 72 ইয়াত কিমান উকলি আছিল এক উকলি আছিল তেতিয়া হেতু ললে কিমান হ'ল 73 73 গতিকে 73 3 ইয়াত বহিলে 7 টো বাকি থাকিলে তাৰ পিছৰ নিয়মটো কি আছিল 10কে পূৰণ অৰ্থাৎ যেটো বাকি থকা অংশ আছিল এটো পূৰণ 4 12 48 48 ৰ লগত 7 যোগ কৰক কিমান পালে 55 পালে 8 7 15 দিহেতু গতিকে 55 অৰ্থাৎ 5535 এইটো আপোনালোকে কৰিবৰ কাৰণে মোৰ হিচাপত 3 সেকেন্ড সময় লাগিব যদি ৰুলটো আপোনালোকে ভালদৰে প্ৰেক্টিস কৰে আপোনালোকৰ বুজাবৰ কাৰণে মোৰ সময় প্ৰয়োজন হৈছে কিন্তু আপোনালোকৰ হিমান সময়ৰ প্ৰয়োজন নহয় প্ৰেক্টিস কৰক যথেষ্ট এনে ধৰণৰ एग्जांपल নিজে বাছি লওক নিজে লৈ লওক আৰু প্ৰেক্টিস কৰি লগে লগে ক্যালকুলেটৰ মাৰি ট্ৰাই কৰি চাব বা বেলেগ পূৰণ পদ্ধতি যেটো আছে সেই পদ্ধতি অৱলম্বন কৰি এনসাৰটো শুদ্ধ হৈছে নে ভুল হৈছে দুই এবাৰ চেক কৰি চাব যদি আপোনালোকে নিশ্চিত হ'ব যে এনসাৰটো শুদ্ধকে ওলাই এনেকে কৰিলে তেতিয়া আপোনালোকে এইটো পদ্ধতিৰে পূৰণ কৰক যিকোনো পূৰণৰ ক্ষেত্ৰত এই পদ্ধতি অৱলম্বন কৰক দেখিব যে আপোনালোকে 5-6 দিনৰ ভিতৰতে এই পদ্ধতিটো একেবাৰে আপোনালোকে ইয়াৰ গৰাকী নিচিনা হৈ পৰিব অৰ্থাৎ আপোনালোকে কোৱেশ্চন যেটো পূৰণ কৰিব লগা সংখ্যা দুটা আছে সেই সংখ্যা দুটা দেখাৰ লগে লগে আপোনালোকে পূৰণ কৰি ল'ব পাৰিব তাৰ পিছত আহিছো যেটো আমি ই নম্বৰ লৈছো ইয়াত 5 নম্বৰ লৈছো হেতু আছে তিনি খাৰি আৰু দুখাৰি মাজত পূৰণ তেতিয়া এটো আমি কেনেকে লম 4 5 6 ইনটু 89 এটো পূৰণ কৰিব লাগিব ইয়াতো ৰুল একেটাই এটো লগত এটো পূৰণ কৰিম আমি তেতিয়া কিমান হ'ব 6 আৰু 9 আছে 9 6 গুণ কিমান হ'ব 9 6 গুণ 54 54ৰ 4 উকৰিলে 5 তাৰ পিছৰ ৰুলটো এই গুটেইটো এটা বুলি ধৰিব আৰু তাৰ লগত 9 পূৰণ কৰিব গুটেইটো এটা বুলি ধৰিলে দেখিবলৈ ভয় খাব লগা এটা অংক এটা হৈ গল 45 তাৰ লগত আকৌ 9 পূৰণ কৰিব লাগিব কিন্তু এটো একেবাৰে সহজ 45 ৰ লগত 9 পূৰণ কৰা আপোনালোকে দুই ধৰণে কৰিব পাৰিব 45 টু 50 ৰ নিচে ওচৰত এটা 50 ৰ লগত আপোনালোকে 9 পূৰণ কৰা নিয়মটো জানে নহয় 50 ৰ লগত 9 পূৰণ কেনেকৈ কৰে 50 ৰ লগত মই 50 ৰ পূৰণটো আপোনালোকক ফাৰ্স্ট পাৰ্টত শিকাইছো 50 ৰ নিয়মটো কি আছিল প্ৰথম কামটো হৈছে যেটো সংখ্যাৰ লগত 50 পূৰণ কৰিম সেই সংখ্যাটো আধা কৰিব লাগিব এতিয়া 9 ৰ আধা কৰিলে কিমান হ'ব 4.5 হ'ব আৰু তেতিয়া কি হ'ব 4.5 ৰ কাৰণে 50 ৰ বা আগত ৰুলটো কি কৈছিল এটো হাফ কৰিলো আগতে কি কৰিব লাগিব ইয়াৰ লগত 10 পূৰণ কৰি ল'ব লাগিব যেটো সংখ্যাৰ লগত আমি কি কৰিছিলো মই প্ৰথমে যেটো পদ্ধতি গৈ আছিল হেতু অকমান টান পদ্ধতি আছিল একেবাৰে সহজ পদ্ধতি আপোনালোকক শিকাইছো দি হেতু গতিকে সেই পদ্ধতিলৈ আকৌ আহিছো যে হেতু অকমান টান আছিল মানে এটা যেটো কৈছিল ইয়াত হেতু পদ্ধতি অকমান টান হৈ যাব তাত দশমিক এটা আহিব হেতু কাৰণে এটো পদ্ধতি লওক যে প্ৰথম কামটো হৈছে যেটো সংখ্যাৰ লগত 50 পূৰণ কৰিব তাৰ লগত 10 পূৰণ কৰি দিয়ক 10 পূৰণ কৰিলে 90 পালে তাৰ আধা লওক 90 আধা কিমান হ'ব 45 এটা 45 ৰ লগত কি হ'ব যে 50 ৰ যেটো শূন্য আছিল সেই শূন্যটো লগাই দিয়ক 50 পূৰণ কৰাৰ নিয়মটো এইটো অৰ্থাৎ আমি প্ৰথমে 5 পূৰণ কৰিলো তাৰ পিছত
10 এটা পূৰণ কৰিলোঁ 50ক তেনেদৰে ভাগ কৰি ল'লোঁ শূন্যটো আমি প্ৰথমে বাদ দি ল'ম সেইটো আপোনালোকে ফাৰ্ষ্ট পাৰ্টটো চাই ল'ব ধুনীয়াকৈ বুজি পাই যাব তেতিয়া গতিকে আমি ইয়াত কিমান পাম 450 পাম এতিয়া 450 কাৰ লগত পাইছোঁ 50ৰ লগত আমি কি কৰিছিলোঁ এটো পূৰণ কৰিছিলোঁ এটা কিন্তু আমাৰ 50 নহয় কিমান হৈ আছে 50 নহয় আমাৰ হৈ আছে ইয়াত 45 অৰ্থাৎ আমি 50 এ পূৰণ কৰিছোঁ 45 হৈ আছে তেতিয়া ইয়াৰ পৰা এটা 45 এটা মাইনাস কৰি দিব লাগিব ইয়াৰ পৰা যদি 45 টো মাইনাস কৰি দিও তেতিয়া আমি কিমান পাম 45 যদি মাইনাস কৰি দিও তেতিয়া পাম আমি 405 পাম 50 ৰ পৰা যদি 45 মাইনাস কৰি দিয়া হয় তেতিয়ালে কিমান পাম 405 পাম তেতিয়া 405 ৰ আমাৰ যেটো এককৰ ঘৰত 5 আছে সেই 5 টো ইয়াত বহালো 40 টো উকলি থাকিব তেতিয়া সেই 40 টো আমি মনত ৰাখিব লাগিব সৰি আৰু এটা কাম থাকি গৈছিল আমাৰ এইটো পূৰণ থাকি গৈছিল মই এইটো ডেসক্ৰাইব কৰোতে এইটো থাকি গৈছিল গতিকে এইটো কৰি ল'ব লাগিব এইটো ইয়াত 5 নাহিব এতিয়া এইটো পূৰণ কৰিলে কিমান হ'ল 48 হ'ল 6 8 গুণ 48 আৰু আমি কিমান পাইছিলো 405 পাইছিলো 405 ৰ লগত 48 যোগ কৰিলো তেতিয়া 405 ৰ লগত যদি 48 যোগ কৰো 8 পাছে 13 হ'ব গতিকে 400 কিমান হ'ব এটো 453 হ'ব আৰু 453 ৰ লগত আমাৰ ইয়াত কিমান উকলি আছিল 9 6 গুণ 54 5 উকলি আছিল গতিকে কিমান হ'ব মুঠতে 453 যোগ 5 গতিকে 458 হ'ব গতিকে তাৰ পৰা আমি কি আনিম ইয়ালৈ 8 টো উঠাই লৈ আহিম ইয়াত 8 বহিব আৰু 45 টো উকলি থাকিব তাৰ পিছৰ ৰুলটো হৈছে কি 45 ৰ লগত 8 পূৰণ কৰক 45 ৰ লগত 8 পূৰণ কৰিলে কিমান পাব 8 পূৰণ কৰাৰ নিয়মটো হৈছে কি প্ৰথমে ইয়াৰ পৰা 2 এটা লৈ ইয়ালৈ দি দিয়ক 2 এটা দিলে ইয়াত কিমান হ'ব 90 হ'ব এটা 90 হ'ল আৰু ইয়াত কিমান থাকিল 4 থাকিল 8ত 4 থাকিল গতিকে সেই 4 লগত 90 পূৰণ কৰ 9 4 গুণ 36 আৰু 0 মানে 360 হ'ব 360 লগত আকৌ 45 যোগ কৰক তেতিয়া কিমান পাব 405 গতিকে 405 এইখিনি ডেসক্ৰাইব কৰিবৰ কাৰণে অলপ সময় লাগিলে আৰু ইয়াত মই নিয়মটো ডিটেইল বুজাব লগা অন্য এটা বেলেগ এটা নিয়ম বুজাব লগা হোৱাৰ কাৰণে ইয়াত যে মই এটো ক্ৰস কৰিব লাগিছিল সেই কথা পাহৰি গৈছিলো সেইটো আপোনাক বুজাব লগা কাৰণে পাহৰিছো ইনে পূৰণ কৰিব লগা হলে এটো পাহৰি গলে নহব বা পাহৰি যাব নালাগে কথাটো মনত ৰাখিব আপোনালোকে সো আশা কৰো সকলোৱে বুজি পাইছে এতিয়া আহিছো আমাৰ সেকেন্ড মেথডলৈ সেকেন্ড মেথডত আমাৰ কি আছে চাই লৈছো সো फ्रेंड्स सेकंड मेथड আছে multiplication of numbers whose sum of the 10th digit is 10 and the unit place are same অর্থাৎ কি কৈছে এনে কিছুমান সংখ্যা যেনে মই সংখ্যাটো ইয়াত ললো 71 and 31 এই সংখ্যাবিলাকৰ এটা বৈশিষ্ট্য আছে যিবিলাক পূৰণ কৰিবলৈ গৈ আছো সিহঁতৰ দহকৰ ঘৰৰ অংক দুটাৰ যোগফল কিমান হ'ব লাগিব 10 হ'ব লাগিব আৰু এককৰ ঘৰৰ অংক দুটা যদি একে হয় তেতিয়া এই পদ্ধতি আমি অৱলম্বন ইয়াত কৰিব পাৰিম এটা পদ্ধতিটো কি হৈছে ৰুলটো কি হৈছে ৰুলটো একেবাৰে সহজ ৰুল আছে যে আমি কি কৰিব লাগিব 71 ইনটু কি কৰিব লাগিব 31 পূৰণ কৰিবৰ কাৰণে একেবাৰে আপোনালোকে এনেকৈ লিখাৰ প্ৰয়োজনে নাই যে এটো লগত এটো পূৰণ কৰক অৰ্থাৎ এককৰ লগত একক পূৰণ কৰক পূৰণ কৰি কিমান পালে 1 পালে তাক আপোনালোকে কেনেকৈ লিখিব লাগিব 2 ডিজিট নাম্বাৰ হিচাপে অৰ্থাৎ দুটা অংকৰে বিশিষ্ট সংখ্যা হিচাপে লিখিব লাগিব কিন্তু একক কেনেকৈ লিখিব একক লিখাৰ ৰুলটো হৈছে 01 হিচাপে লিখিব গতিকে 01 লিখি দিয়ক তাৰ পিছৰ ৰুলটো হৈছে দহকৰ লগত দহক পূৰণ কৰক তেতিয়া 7 3 গুণ 21 হ'ল 21 ৰ লগত এতিয়া এককৰ ঘৰৰ অংক দুটা কি আছিল 1 আছিল গতিকে সেই 1 টো 21 ৰ লগত যোগ কৰি দিয়ক তেতিয়া কিমান পালে 22 পালে আৰু এইটো হৈছে আপোনালোকৰ শুদ্ধ উত্তৰ আৰু এইখিনি কৰিবলৈ আপোনালোকক 2 সেকেন্ডৰ সময়হে প্ৰয়োজন হ'ব যদি মেন্টালি কৰে তেতিয়া মেন্টালি কেনেকৈ কৰে মই কৰিছো হেতু ৰুল আছিল ৰুলটো শিকাইছিল আপোনালোকক এটা মেন্টালি কৰিবলৈ হলে ধৰক এইটো আমি কৰিব লাগিব তেতিয়া আমি এককৰ লগত একক পূৰণ কৰিম 1 গুণ কিমান হ'ল 1 হ'ব গতিকে তাক 01 হিচাপে লিখিব লাগিব 2 ডিজিটত দুটা অংক হিচাপে লিখিব লাগিব তাৰ পিছৰ কামটো হৈছে কি 6 4 গুণ 24 আৰু এই এককৰ ঘৰৰ অংকটো যোগ কৰি দিলো 24 একে 25 হ'ল গতিকে 2501 এইটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ ঠিক একেদৰে ইয়াতো আমি কৰিব পাৰিম চাব লাগিব দহকৰ ঘৰৰ অংক দুটা যোগফল 10 হৈছে নে নাই হোৱা 6 4 10 হয় আৰু এককৰ ঘৰৰ অংক দুটা মিলি আছে তেতিয়া আমি কি কৰিম ইয়াৰ কামটো হৈছে যে আমি 7 ৰ লগত 7 পূৰণ কৰিলো তেতিয়া 7 ৰ লগত 7 পূৰণ কৰিলে কিমান পালো 7 7 গুণ 49 এতিয়া আমি কি কৰিব লাগিব 49 সম্পূৰ্ণ ৰূপে লব লাগিব ইয়াত কাৰণ দুটা অংক বিশিষ্ট হিচাপে ইয়াত লব লাগিব যদি তিনটা অংক হয় তেতিয়া দুটা অংক লৈ এটা অংক উকলাই ৰাখিব লাগিব তাৰ পিছৰ কামটো হৈছে কি দহকৰ লগত দহক পূৰণ
6 লগত 4 পূৰণ কৰক 6 4 24 হ'ল 24ৰ লগত আকৌ কি কৰিব লাগিব এককৰ ঘৰৰ অংকটো যোগ কৰিব লাগিব 24ৰ লগত এককৰ ঘৰৰ অংক কি আছে ইয়াত 7 আছে গতিকে সেই 7টো যোগ কৰক তেতিয়া 24ৰ লগত যদি 7টো যোগ কৰে তেতিয়া হলে কিমান পাব 31 পাব তেতিয়া 31 টো ইয়াত পাতি দিলে এইটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ সো বন্ধুসকল এইটো আপোনালোকৰ কাৰণে এক্সাৰসাইজ হিচাপে এৰিলো আৰু কিমান সেকেন্ডৰ ভিতৰত আপোনালোকে এটো সমাধান কৰিলে বা ইয়াৰ আনসাৰটো পালে হেতু আপোনালোকে কমেন্টত জনাব নিশ্চয় এতিয়া আহিছো নেক্সট মেথডলৈ নেক্সট মেথডত আমাৰ কি আছে সো এই মেথডটো আমাৰ 9 নম্বৰ যেটো মেথড আছিল সেই মেথডৰ লগত সেমে আছে একে ধৰণৰ মেথড আছে তেতিয়া সেই মেথডটোৰ মতে কি আছিল তাত আছিল এককৰ ঘৰৰ অংক দুটা বেলেগ বেলেগ আছিল ইয়াত কি সৰি এককৰ ঘৰৰ অংক দুটা তাৰ সেম আছিল ইয়াত কি হৈছে এককৰ ঘৰৰ অংক দুটা বেলেগ বেলেগও হ'ব পাৰে কিন্তু দহকৰ ঘৰৰ অংক দুটা সেম হ'ব লাগিব অৰ্থাৎ দহকত যদি ইয়াত 2 আছে ইয়াতো 2 হ'ব লাগিব কিন্তু ইয়াত এককৰ ঘৰৰ অংকৰ বৈশিষ্ট্যটো কি হ'ব লাগিব দুটা আমি যদি যোগ কৰি দিও তেতিয়া কিমান পাম আমি 10 পাব লাগিব যেনে পাছে পাছে 10 এটো 25ৰ ক্ষেত্ৰত দেখালো কিন্তু 25ৰ পূৰণ কৰা নিয়মটো বেলেগ আছে আপোনালোকে পাৰ্ট 1 ত চাই লব ইয়াত 25ৰ ক্ষেত্ৰতে এই বিধিটো প্ৰযোজ্য হয় আমি সিধা ইয়াত কি কৰিম তেতিয়া যদি ইয়াত দুটা যোগফল এককৰ ঘৰৰ অংক দুটা এই দুটা অংকৰ যদি যোগফলটো কিমান হয় 10 হয় আৰু দহকৰ ঘৰৰ অংক দুটা যদি সেম হয় একে হয় তেতিয়া আমি কি কৰিম এই দুটা পূৰণ কৰি দিম 5 5 গুণ 25 আৰু সিধা আমি ইয়াত উকলাই নৰখাকে সিধা সিধি লিখি দিলো তাৰ পিছত আমি কি কৰিব লাগিব দহকৰ দুটা পূৰণ কৰিব লাগিব 4 4 গুণ সৰি 2 2 গুণ 4 তেতিয়া সেই 4 লগত আকৌ সেই দহকৰ ঘৰৰ অংক এটা যোগ কৰি দিব লাগিব তেতিয়া 4 আৰু এটা যোগ কৰিলে কিমান হ'ব 4 আৰু 2 তেতিয়া 6 আমি উত্তৰটো পাই যাম অৰ্থাৎ 625 এটো হ'ব এটো সকলোৱে জানে এটো সকলোৰে মুখস্থই থাকে এতিয়া আহিছো 24 আৰু 26ৰ ক্ষেত্ৰত 24 আৰু 26 যদি পূৰণ কৰিব লগা তেতিয়া নিয়মটো কি কৈছিলো মই তে আপোনালোকে পাতিব প্ৰয়োজন নাই আপোনালোকে ভাবিব যে এটো 6 আছে এটো 4 আছে 6 4 গুণ 24 হ'ল সিধা সিধি মনত ভাবিব তাৰ পিছত 2 2 গুণ 4 হ'ব আৰু কি কৰিব লাগিব আৰু এটা 2 ইয়াত যোগ কৰিব লাগিব যি আছে দহকৰ হেতুকে যোগ কৰিব লাগিব তেতিয়া এটো কিমান হ'ব 6 হ'ব 4 2 6 624 হ'ব একেদৰে এটো যদি পূৰণ কৰে ইয়াতো বৈশিষ্ট্যটো একে হৈ আছে যে দহকৰ ঘৰৰ অংক দুটা মিলি আছে 3 3 দুটা মিলি আছে তাৰ পিছত কিমান হ'ব এককৰ ঘৰৰ অংক দুটাৰ যোগফল 6 আৰু 4 10 হ'ব তেতিয়া 6 4 গুণ 24 পাতি ললে তাৰ পিছত কি কৰিব 3 3 গুণ 9 আৰু 3 এটা যোগ কৰিব লাগিব যিটো দহকত আছে হেতুকে যোগ কৰিব লাগিব পূৰণফলটো লগত 3 3 গুণ 9 পূৰণফলটো 9 পালো তাৰ লগত যোগ কৰিলো কিমান 3 9 3 কিমান হ'ল 12 গতিকে 1224 হ'ব ইয়াৰ আনসাৰটো সো বন্ধুসকল এই যেটো ডি ইয়াত কোৱেশ্চন আছে ডি কোৱেশ্চনটো আপোনালোকলৈ এৰিলো এটো আপোনালোকে কৰিব আৰু কিমান সেকেন্ডৰ ভিতৰত সম্পূৰ্ণ কৰিলে আপোনালোকে কমেন্টত মোক জনাব এতিয়া আমি এটো কৰিবলৈ উলাইছো আমি তিনিখৰীয়া পূৰণৰ ক্ষেত্ৰটো এই নিয়মটো প্ৰযোজ্য কৰিব পাৰিম যদি তিনিখৰীয়া পূৰণটো আমাৰ নেউতাৰ আউটাৰ ভিতৰত পৰিব যেনে এটো 6 4 গুণ 24 কৰিলে ডাইৰেক্ট কাটিলে তাৰ পিছত 11 11 কিমান হ'ব 121 হ'ব তাৰ লগত আকৌ আৰু এটা 11 যোগ কৰিলে এখিনি পটাৰ কোনো প্ৰয়োজন নাই 121 তাৰ লগত 11 কেনেকৈ যোগ কৰিব প্ৰথমে 10 যোগ কৰি লওক 121 ৰ লগত যদি 10 যোগ কৰে কিমান হ'ব 131 হ'ব তাৰ পিছত 11 আছিল এক এটাহে বাকি আছে গতিকে সেই একটো 131 ৰ লগত লগাই দিয়ক তেতিয়া কিমান পালে 132 পালে গতিকে 132 অৰ্থাৎ এইটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ আশা কৰো সকলোৱে বুজি পাইছে এতিয়া আহিছো নেক্সট ৰুললৈ নেক্সট যেটো আমাৰ মেথড আছে সেই মেথডলৈ আহিছো ইয়াত আমাৰ ৰুলটো হৈছে যে মাল্টিপ্লিকেশন অফ এনি নাম্বাৰ উইথ 4 8 16 and 32 যিকোনো সংখ্যাৰ লগত আমি 4 যদি মাল্টিপ্লাই কৰো বা 8 মাল্টিপ্লাই কৰো বা 16 মাল্টিপ্লাই কৰো বা 32 অৰ্থাৎ এইবিলাক সকলো হৈছে 2 ৰ গুণিতক 2 ৰ যিবিলাক ডাইৰেক্টলি গুণিতক আছে যত 2 ডাইৰেক্টলি কেৱল 2 আছে যাৰ উৎপাদক বিলাকত তেনে ধৰণৰ সংখ্যা বিলাকৰ লগত অন্য সংখ্যা পূৰণ কৰিলে আমি কেনে ধৰণে কৰিব পাৰিম হেতু কাৰণে মেথডটো কি কৰিম আমি চাও আহক তেতিয়া কি হ'ব 2 3 4 into আমি কি কৰিব লাগিব 4 কৰিব লাগিব ইয়াৰ প্ৰথম ৰুলটো হৈছে যে প্ৰথমে আপোনালোকে কি কৰিব এটো 4 বুলি নধৰিব এটো 4 বুলি নধৰি এই 4 বুলি নধৰি কি কৰিব ৰুল স্টেপ বাই স্টেপ কৰি যাব ইয়াৰ দুগুণ কৰি দিয়ক 2 3 4 5 আছে সৰি 4 5 আছে ইয়াৰ দুগুণ কৰি দিয়ক ইয়াৰ দুগুণ কৰিলে কিমান হ'ব এটো জানে সকলোৱে যে 23 ৰ দুগুণ কিমান হ'ব 46 আৰু 45 ৰ দুগুণ কিমান হ'ব 45 ৰ দুগুণ হ'ব 90 তাৰ পিছত এটো দুগুণ কৰিলে আকৌ ইয়াৰ দুগুণ কৰক 2 2 4 যিহেতু দুবাৰ দুগুণ কৰিলে 4 লগত পূৰণ কৰা হৈ যাব আকৌ ইয়াৰ দুগুণ কৰিলে কিমান হ'ব যে ইয়াৰ দুগুণ কৰিলে যদি ডাইৰেক্টলি এতে মই যেনেকৈ কৰিছো তেনেকৈ যদি দুগুণ কৰা অসুবিধা আছে তেতিয়া হলে আপোনালোকে কি কৰিব হেতু কম
কিন্তু এতিয়া যেনেকৈ কৰিছোঁ তেনেকৈ দুগুণ কৰিলে কি হ'ব সেইটো আকৌ চাই লওক যে 46 ৰ দুগুণ কিমান হ'ব পাৰে 40 ৰ দুগুণ কিমান হ'ব 80 হ'ব আকৌ ইয়াত কিমান আছে 6 থাকিব তেতিয়া সেই 6 দুগুণ কিমান হ'ব 12 80 12 কিমান হ'ব 92 হ'ব 92 আৰু ইয়াত কিমান হ'বগে ইয়াত দুটা সংখ্যাৰ দুগুণ কৰি আছো সেই কথা মনত ৰাখিব লাগিব 90 দুগুণ কিমান হ'ব 180 180 ৰ যেহেতু আমি দুটা সংখ্যাৰ দুগুণ কৰি আছো দুটা অংকহে ৰাখিব পাৰিব দুটা অংক যেহেতু 9 আৰু 0 আছে তেতিয়া দুটা অংক ৰাখিব পাৰিব সেই এটা অংক যেটো আছে ইয়াত আনি যোগ কৰি দিয়ক এইটো লগত আহি যোগ হৈ যাব তেতিয়া কিমান হ'ল 3 হ'ব 9380 ইয়াৰ শুদ্ধ উত্তৰ আৰু যদি এনে ধৰণে আপোনালোকৰ দুগুণ কৰাত সমস্যা হয় তেতিয়া প্ৰথমে দুগুণ কৰাটো কোনো সমস্যা না সৰু সংখ্যাটো কৰিব পাৰিব 23 ৰ যেনে 46 হ'ল আৰু 45 ৰ কিমান হ'ব দুগুণ কৰিলে 90 হ'ল তাৰ পিছত আপোনালোকে কি কৰিব এই 4 দুগুণ কৰিব 8 4000 আছিল গতিকে 8000 ধৰক আৰু এটো 600 আছে তেতিয়া 600 ৰ দুগুণ কিমান হ'ব 1200 হ'ব আৰু এইটো 9 আছে 9 ৰ দুগুণ কিমান হ'ব 9 আৰু 90 একেলগে ল'ব পাৰে যদি বিচাৰে যদি নিবিচাৰে তেতিয়া 9 ৰ দুগুণ কিমান হ'ব 9 দুগুণ 18 হ'ব কথাটো মনত ৰাখিব লাগিব যে এইটো ক'ত আছে দশকত আছে গতিকে দশকৰলৈকে পাতিব পাৰিম তাৰ পিছত কি হ'ব এইটো 0 ইয়ালে লৈ আনক বা এইখিনি সকলোৱে জানে যে 90 দুগুণ কৰিলে কিমান হ'ব 180 হ'ব তেতিয়া এইখিনি যোগ কৰি দিয়ক এইখিনি যোগ কৰি দিয়াৰ লগে লগে আপোনালোকে এনসাৰটো পাই যাব 2 1 3 8 1 9 9380 এইটো হৈছে শুদ্ধ উত্তৰ সেইটো আছিলে 4 পূৰণ 8 পূৰণ একেই আপোনালোকে দুগুণ কৰি গৈ থাকিব লাগিব ৰোলটো একেটা আছে যে এইটো ললো তেতিয়া 45 67 ইয়াৰ দুগুণ কৰি যাওক দুগুণ কৰিলে আপোনালোকে কিমান বাৰ দুগুণ কৰিব লাগিব হেতু চাব যে 8 হলে 8 কেনেকৈ পাব 2 4 গুণ 8 4 বাৰ দুগুণ কৰিব লাগিব হেতু কথা মনত ৰাখিব তেতিয়া দুগুণ কৰোতে মেন্টালি ক্যালকুলেশন কৰি যাব যদি 45 ক দুগুণ কৰে সিধা সিধিকে যদি কৰিব বিচাৰে 45 ক দুগুণ কৰিলে কিমান হ'ব হেতু মনত ৰাখিব 45 যদি দুগুণ কৰে তেতিয়া হলে হেতু কিমান হ'ব 90 হ'ব আৰু ইয়াত 67 আছে ইয়াক দুগুণ কেনেকৈ কৰিব হেতু সমস্যা এটা হ'ব পাৰে 67 ক দুগুণ কৰোতে আগতেকে 60 ক দুগুণ কৰি ল'ব যদি 60 ক দুগুণ কৰে তেতিয়া কিমান পাব 120 পাব আৰু 7 ক দুগুণ কৰক এতিয়া 120 ৰ লগত যোগ কৰি দিও 7 ক দুগুণ কৰিলে কিমান হ'ব 14 হ'ব তেতিয়া কিমান পাব এইটো 4 এইটো 3 134 ৰ 34 টো ৰাখিব যেহেতু আপোনালোকে দুটা অংক বিশিষ্ট সংখ্যাৰ দুগুণ কৰি আছে দুটা অংক বিশিষ্টহে ৰাখিব পাৰিব তেতিয়া যেটো উকলি থাকিব 1 হেতু আনি ইয়াত যোগ কৰক তেতিয়া কিমান হ'ব 1934 এটো দুগুণ হৈ গল দুগুণ হলে এবাৰ দুগুণ কৰিলে হেতু কিমান হ'ল 2 দুগুণ 4 হ'ল আৰু এবাৰ দুগুণ কৰিব লাগিব ইয়াক এবাৰ দুগুণ কৰিলো আকৌ এবাৰ দুগুণ কৰিব সৰি এটো এবাৰ দুগুণ কৰিলে দুগুণহে হৈছে কেৱল সৰি দুগুণহে হৈছে আৰু এবাৰ দুগুণ কৰিলে কিমান হ'ব তেতিয়া 4 হ'ব তেতিয়া 9034 তাক আকৌ দুগুণ কৰক 9034 ইয়াক আকৌ দুগুণ কৰক তেতিয়া দুগুণ কৰিলে কিমান হ'ব 90 ৰ দুগুণ 90 দুগুণ কৰিলে কিমান হ'ব 180 এটো ডাইৰেক্ট পাতিব তাৰ পিছত 34 ৰ দুগুণ কৰক 34 ৰ দুগুণ কিমান হ'ব 30 দুগুণ হ'ব 60 আৰু 4 দুগুণ 8 গতিকে কিমান হ'ব এটো 68 গতিকে এটো ইমান হ'ব আকৌ ইয়াক দুগুণ কৰক এতিয়া 4 পালো আৰু এটা দুগুণ কৰিব লাগিব 2 কেটা আছে হেতু চাই ললে হল 2 কেটা আছে ইয়াত 8 ত 2 কেটা সোমাই আছে 8 ত 2 3টা সোমাই আছে তেতিয়া তিনিবাৰ কৰিব লাগিব 2 ৰে পুৰত তেতিয়া দুবাৰ কৰা হৈ গল আমাৰ আৰু এবাৰ কৰিব লাগিব আৰু এবাৰ কৰিলে কি হ'ব এক আকৌ কৰি লওক এতিয়া 18 ক যদি দুগুণ কৰে 36 হ'ল তেতিয়া শূন্যক দুগুণ কৰা কোনো মূল্য নাই গতিকে শূন্য হিচাপে পাতিব লাগিব 68 ক দুগুণ কৰক 68 ক দুগুণ কৰিলে 60 ক দুগুণ কৰিলে 120 পাব 120 তাৰ পিছত 8 ক দুগুণ কৰিলে 16 পালে তেতিয়া কিমান হ'ব এটো 6 তাৰ পিছত এটো কিমান হ'ব 13 হ'ব 136 এতিয়া মই আকৌ কৈছো যে এটো দুটা অংক বিশিষ্ট সংখ্যাক দুগুণ কৰিলে দুটা অংক বিশিষ্টহে লিখিব লাগিব 36 তেতিয়া যেটো কলা অংক আছে হেতু ইয়াত যোগ হ'ব 36136 এনেকৈ আপোনালোকৰ এনসাৰটো ওলাব পূৰণ কৰি চাব আপোনালোকে গতিকে আশা কৰিছো সকলোৱে বুজি পাইছে এই দুটা আপোনালোকক এক্সাৰসাইজ হিচাপে ৰাখিলো ইয়াত আপোনালোকে কিমান বাৰ দুগুণ কৰিব লাগিব 2 কেটা সোমাই আছে চালে হ'ল 2 কেটা ইয়াত 4টা 2 সোমাই আছে 4 বাৰ দুগুণ কৰিব লাগিব ইয়াক একেদৰে কেইবাৰ কৰিব লাগিব ইয়াত 5টা 2 সোমাই থাকে 32 ত গতিকে ইয়াত আপোনালোকে কিমান বাৰ দুগুণ কৰিব লাগিব 5 বাৰ দুগুণ কৰিব লাগিব গতিকে এনে ধৰণে দুগুণ কৰাটো আমাৰ কাৰণে মেন্টালি ক্যালকুলেশন হ'ব মেন্টালি আমি এইখিনি কৰি যাব পাৰিম মেথডটো আপোনালোকে এপ্লাই কৰিব লাগিব প্ৰেক্টিস ভাল হ'ব লাগিব যি গণিতত প্ৰেক্টিস নহলে কোৱান্টিটেটিভ এপ্টিটিউডত ভাল নম্বৰ পাবলৈ হলে প্ৰেক্টিস নকৰিলে কিন্তু একো কামত নিদিয়ে গতিকে প্ৰেক্টিসটো লাগিবই
গতিকে এই দুটা আপোনালোকে কৰি চাব আৰু কমেন্টত জনাব আপোনালোকে কিমান সেকেন্ডৰ ভিতৰত এনসাৰ ওলালে এতিয়া হক নেক্সট মেথডলৈ যাও নেক্সট মেথডত আমাৰ কি আছে নেক্সট মেথডটো একেবাৰে সহজ মেথড আছে হয়তো সকলোৱে এই মেথডটো জানিবও পাৰে বা কিছুমানে নাজানিবও পাৰে এই মেথডটো হৈছে 15 পূৰণ যিকোনো সংখ্যাৰ লগত 15 আমি কেনেকৈ পূৰণ কৰিম ৰুলটো একেবাৰে সহজ 15 টো আমি কেনেকৈ পাম প্ৰথমে বিশ্লেষণ কৰিব লাগিব 15 পাবৰ কাৰণে 10 ৰ লগত 5 যোগ কৰিব লগা হয় গতিকে ইয়াতো ৰুলটো একেটাই প্ৰথমে 10 পূৰণ কৰিম তাৰ পিছত 5 পূৰণ কৰিম আৰু যোগ দিম দুইটা যদি আমি 23 ক 10 পূৰণ কৰো কিমান হ'ব 23 ক 10 পূৰণ কৰা মানে 230 হ'ব তাৰ পিছত 5 পূৰণ মানে কি 10 ৰ আধা 5 গতিকে ইয়াৰ আধাটো ললে হল ইয়াৰ আধা ললে কিমান হ'ব 200 ৰ আধা কিমান হ'ব 100 হ'ব আৰু 30 ৰ আধা কিমান হ'ব 15 হ'ব আৰু দুটা যোগ কৰি দিয়ক তেতিয়া কিমান হ'ব 200 100 300 হল 30 আৰু 15 45 গতিকে 345 ইয়াৰ শুদ্ধ উত্তৰ আৰু এইখিনি কৰিবৰ কাৰণে আপোনালোকক বেছি সময় প্ৰয়োজন একেবাৰে নহয় আৰু বন্ধুসকল আপোনালোকে এই দুটা এক্সাৰসাইজ হিচাপে কৰিব আৰু কিমান সেকেন্ডৰ ভিতৰত কৰিব পাৰিলে হেতু জনাব মই এটো কৰি দিছো এতিয়া 98452 এদিয়াটো ৰুল একেটাই 9845 আছে কিমান আছে 2 আছে 9845 সৰি 5 টো লব থাকি গৈছে 452 এটা 10 পূৰণ কৰক 0 এটা লগালে হল 10 পূৰণ কৰা সহজ নিয়ম তাৰ পিছত ইয়াৰ আধা আধা লওক এটা 9 ৰ আধা কিমান হ'ব 4 হ'ব উকলিব 1 8 হ'ব 18 তেতিয়া 18 আধা কিমান হ'ব 9 হ'ব তাৰ পিছত 4 আধা 2 পালে তাৰ পিছত ইয়াত 5 আছে 5 আধা 2 হ'ব 1 উকলি যাব কিন্তু তেতিয়া কিমান হ'ব ইয়াত 12 এটো 6 হ'ব আৰু ইয়াত কিমান হ'ব শূন্যটো গুছি আহিব তেতিয়া এইখিনি যোগ কৰি দিয়ক মই এতিয়া 5 আধা 2 বুলি কৈছো কোনবা ভুল ধৰিব পাৰে মই 5 আধা 2 বুলি এটো কাৰণে কৈছো যে আপোনালোকে বুজি পাইছে যে 5 আধা 2 কৰি লৈ মই 2 যদি লওঁ ইয়াত তেতিয়া ইয়াৰ যেটো উকলা 1 আছে বা যেটো বাকি থকা 1 আছে সেই 1 টো মই ইয়াত লৈছো বুলি আপোনালোকে এটো ধৰিব পাৰিছে বুলি হে মই এটো 5 আধা 2 বুলি কৈছো হেতু ভুল নধৰিব সো আমি এইকিটা যোগ কৰি দিব লাগিব যোগ কৰি দিলে কিমান পাব এটো শূন্য পালে এটো 2 আৰু 6 8 হল তাৰ পিছত কিমান আছে 5 আৰু 2 যোগ কৰিলে 7 পালো আৰু 4 আৰু 2 যোগ কৰিলে কিমান পালো 6 পালো 8 9 17 7 কৰিলে 1 আৰু 9 4 13 1 14 আৰু এইটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ আপোনালোকে চেক কৰি চাব পাৰে গতিকে এইটো ৰুল আছিল 15 পূৰণ কৰা একেবাৰে সহজ ৰুল যে প্ৰথমে 10 পূৰণ কৰিব লাগিব 10 পূৰণ কৰা মানে যিকোনো সংখ্যাৰ শেষত কি কৰিব লাগিব শূন্যটা লগাই দিব লাগিব আৰু শূন্যটো লগাই দিয়াৰ পিছত হেতু 10 পূৰণ কৰা হৈ গল শূন্যটো লগাই দিয়াৰ পিছত তাৰ পিছত তাৰ আধাটো লৈ দিলে 5 পূৰণ কৰা হৈ গল আৰু দুইটা যোগ কৰি এইখিনি কৰিবৰ কাৰণে আপোনালোকক বেছি সময় নালাগে যোগ বিয়োগটো ভালদৰে কৰিব লাগিব গতিকে এইখিনি আপোনালোকে প্ৰেক্টিস কৰিব ভালদৰে আৰু যিখিনি এক্সাৰসাইজৰ কোৱেশ্চন আপোনালোকক দিছো সেইখিনি ভালদৰে কৰিব আৰু মোক জনাব কমেন্টত যে কিমান সেকেন্ডত আপোনালোকে এনসাৰ বিলাক দিব পাৰিলে আৰু আশা কৰো সকলো ভিডিওটো ভাল পাইছে যদি ভিডিওটো ভাল পাইছে তেনেহলে লাইক আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে এতিয়ালৈকে যদি আপোনালোকে এডু ষ্টাডি চেনেলটো সাবস্ক্ৰাইব কৰা হোৱা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু ওচৰত থকা বেল আইকন টু প্ৰেছ কৰি তাত যেটো অল অপচন আছে হেতু সিলেক্ট কৰি দিয়ে যেন আৰু ইয়াকে কৈ সকলোকে ধন্যবাদ জনালো